আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গ্ৰেড 4 পোষ্ট মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকে এই পোষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ লাগিব। যদিহে আপোনালোকে 8 পাছ হৈছে তেনেহ'লে এই পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল পোষ্ট কিমান আছে আৰু আপোনালোকে কোনসকলে ইয়াত এপ্লাই কৰিবলৈ পাৰিব আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ অসমৰ হয়। আপোনালোকে অসমতে আপোনালোকে জবটো কৰিবলৈ পাব আৰু কিমান চেলেৰি গোটেইখিনি জানিবলৈ হ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। আৰু কোনো ধৰণৰ এক্সাম নাই আৰু কোনো ধৰণৰ ইণ্টাৰভিউ নাই। আপোনালোকে চিম্পল আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব। পোনপ্ৰথমতে মই জনাই দিছোঁ, এইটো আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ওলাইছে। আপোনালোকৰ বাবে ড্ৰাইভাৰ পোষ্ট হয় আৰু 8 পাছ। যদিহে আপোনালোকে 8 পাছ হৈছে তেনেহ'লে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া পোনপ্ৰথমতে 8 পাছ হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ LMB ড্ৰাইভিং লাইচেঞ্চটো থাকিব লাগিব। তেতিয়াহ'লেহে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ আপোনালোকে অফিচ অফ দ্য প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট ধুবুৰী ডিষ্ট্ৰিক্টত আপোনালোকে পাব। ডিপাৰ্টমেণ্টটো হৈছে ধুবুৰী জুডিচিয়াৰী হয় আৰু পোষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ এটা আৰু আপোনালোকৰ জব কেটেগৰী হয় আছাম গভৰ্ণমেণ্ট জব। আপোনালোকে এইটো গভৰ্ণমেণ্ট জব হয়, কোনো ধৰণৰ প্ৰাইভেট নহয়। আপোনালোকে গভৰ্ণমেণ্ট জবে পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ৱৰ্ক লোকেশ্যন ধুবুৰী অসম। আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো অফলাইন হ'ব, কোনো ধৰণৰ অনলাইন নহয়। লাষ্ট ডেট 25 জুন। আপোনালোকৰ ইতিমধ্যে আপোনালোকৰ হাতত 4টা দিন আছে। আপোনালোকে 4টা দিনৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব। চেলেৰি আপোনালোকৰ চেলেৰি কেনেধৰণৰ পাব আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ চেলেৰিটো এনেকুৱা ধৰণৰ, গ্ৰেড পে আপোনালোকৰ 5,200 পাব আৰু চেলেৰি ৰেঞ্জ আপোনালোকৰ 14,000 পৰা 60,500 টকালৈ আপোনালোকৰ থাকিব। কিন্তু পাৰ মান্থ চেলেৰিটো আপোনালোকৰ গোটেইখিনি আপোনালোকৰ ইনক্লুড হৈ পেলাই 25,000ৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আৰু আপোনালোকৰ DA আৰু আপোনালোকৰ HRA গোটেইখিনি আপোনালোকে পাব, ঠিক আছে। আৰু ইয়াত আপোনালোকক জনাইছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ভেলিড লাইট মটৰ ভেহিকেল লাগিব, অৰ্থাৎ LMV ড্ৰাইভিং লাইচেঞ্চ লাগিব, ঠিক আছে। তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো আপোনালোকৰ এনেকুৱা ধৰণৰ, মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'বই লাগিব আৰু মেক্সিমাম হৈছে এজ 40 বছৰ। আপোনালোকৰ SC ST OBC আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হ'ব। OBC সকলে 3 ইয়াৰ্ছ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব আৰু SC ST সকলে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাই যাব। আৰু আপোনালোকৰ যিসকল PWD হয় কিন্তু তেওঁলোকে এই পোষ্টৰ বাবে আবেদন কৰিব নোৱাৰে। আৰু ইয়াতে আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকৰ খুব লিমিট পোষ্ট হয়, যিহেতুকে আপোনালোকৰ সকলো আপোনালোকৰ ডকুমেণ্ট থকাটো প্ৰয়োজন হ'ব, ঠিক আছে। ডকুমেণ্ট ৰিকুৱাৰ্ডখিনি মই আপোনালোকক জনাই দিছোঁ। ক্লাছ আপোনালোকৰ 8 পাছ চাৰ্টিফিকেটখিনি লাগিব, অৰ্থাৎ আপোনালোকৰ যিটো মাৰ্কশ্বিট সেইখিনি লাগিব আৰু লিভিং চাৰ্টিফিকেট লাগিব। ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ চাৰ্টিফিকেট যেনে আধাৰ কাৰ্ড, আপোনালোকৰ পেন কাৰ্ড বা আপোনালোকৰ এডমিট কাৰ্ড যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে দিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত থকাটো অতি প্ৰয়োজনীয়, নহ'লে আপোনালোকে এই পোষ্টৰ বাবে আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আৰু প্ৰয়োজনীয়, আৰু এইটো আপোনালোকৰ ডিজিটেল যদি আছে তেনেহ'লে ডিজিটেল চাৰ্টিফিকেটটো দিব, কাৰণ আজিকালি ডিজিটেল চাৰ্টিফিকেটটোৱে আপোনালোকক বহুতো বিচৰা হৈছে, ঠিক আছে। চাৰ্টিফিকেটটো আপোনালোকৰ আজিকালি ডিজিটেলি বহুতে বিচাৰে, সেইকাৰণে মই আপোনালোকক কৈছোঁ যে কাষ্ট চাৰ্টিফিকেটটো ডিজিটেল দিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকৰ যদি আছে দিব, যদি নাই নালাগে। আপোনালোকৰ 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু আপোনালোকৰ আগৰ বা পুৰণি 2 বছৰ বা 3 বছৰ আগৰ হ'ব নালাগিব, ঠিক আছে। আপোনালোকৰ ৰিচেণ্টলি উঠা হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে গোটেইখিনি ফৰ্মখন পাই যাব। আপোনালোকে লিংকটোও দিয়া আছে, আপোনালোকে গোটেইখিনি পাব। আপোনালোকে ফুল নাম, আপোনালোকে নিজৰ নামটো ফুলকৈ লিখিব আৰু কেপিটেল লেটাৰ লিখিব আৰু আপোনালোকৰ যিটো নেকি আপোনালোকৰ ব্লেক পেনেৰে
ব্লেক বল আপোনালোকে ব্লেক বল পেনেৰ দ্বাৰা আপোনালোকে লিখিব ঠিক আছে মাদাৰ্ছ আৰু মাদাৰ্ছ নেম আপোনালোকে এড্ৰেছত লিখিব এডুকেশ্যন কোৱালিফিকেশ্যন লিখিব ড্ৰাইভিং লাইচেন্স ডিটেইলছ দিব মোবাইল নাম্বাৰ দিব আৰু যিমানখিনি আপোনালোকৰ এক্সট্ৰা ডকুমেণ্ট আছে সেইবিলাক এটেচ কৰি দিব ঠিক আছে ইয়াতে এটেচ কৰাৰ কথা কৈছে গোটেইখিনি আপোনালোকে দি দিব যিখিনি নেকি অলপ আগতে আপোনালোক মই কৈ আহিলোঁ ঠিক আছে আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে ADAD 3.0 বাবে পঢ়িব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপৰ লিংক দিয়া আছে আপোনালোকে বাই কৰি পঢ়িব পাৰে ধন্যবাদ